উৎপল আপোনাৰ পৰা সবিশেষ তথ্যখিনি জানিব বিচাৰিছো হেল্ল' হয় উৎপল আপোনাৰ পৰা সবিশেষ তথ্যখিনি জানিব বিচাৰিছো জনক কেনেদৰে ঘটনা সংঘটিত হৈছিল হয় হিমাশ্ৰী গোখাইগাঁও মহকুমা তথা চৰাইবিল আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ এই শংকক নদীৰ পাৰত পৰা যোৱা 10 দিনমান আগতে দুগৰাকী ব্যক্তি অপহৰণ হৈছিল আৰু এই প্ৰায় 10 দিনৰ পিছত আজি 10 দিনৰ পিছত আৰক্ষী সেই দুজন ব্যক্তিক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আমাৰ পৰা তথ্যমতে এই ব্যক্তি দুগৰাকী সেই শংকক নদীৰ পাৰত তেওঁলোকে গৰুৰ বাথা নাছিল অৰ্থাৎ গাখীৰৰ ব্যৱসায় কৰিছিল সেই সূত্ৰে তেওঁলোকে তাতে থাকে আৰু এই সুবিধা লৈ যিহেতু এলেকাটো একদম মানুহ যথেষ্ট কম সেই সুবিধা লৈ দুৰ্বৃত্তৰ এটা দলে প্ৰায় 10 দিন পূৰ্বে নিশাৰ ভাগত দুজন ব্যক্তিক তেওঁলোকে অপহৰণ কৰি লৈ গৈছিল আৰু অপহৰণ কৰাৰ পিছত তেওঁলোকে 60 লাখ টকা দাবী কৰিছিল আৰু এটা কথা উল্লেখ কৰিছে যে যদি পৰিয়ালৰ লোকে কোনো আৰক্ষীক অৱগত কৰে তেনেহলে কিন্তু সেই দুগৰাকী ব্যক্তিক হত্যা কৰাৰ এটা ভাবুকি দিছিল যাৰ বাবে কিন্তু পৰিয়ালৰ লোকে ইমান দিনে বস্তুটো ৰাইজৰ আগত বিশেষকৈ প্ৰকাশ কৰা নাছিল তথাপিও যেহেতু দিন বাগৰি যোৱাৰ লগে লগে পৰিস্থিতি যথেষ্ট শংকিত হৈ আহিছিল তাৰ পিছত তেওঁলোকে আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীয়ে বিগত প্ৰায় 4-5 দিনৰ পৰা অভিযান অব্যাহত ৰাখি আজি প্ৰতিনিশা তেওঁলোকে এই দুগৰাকী ব্যক্তিক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় হিমাশ্ৰী হয় উৎপল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ